কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি। কিন্তু গ্ৰামাঞ্চলৰ প্ৰশাসনতহে পৰিণত হৈছে জল জীৱন মিছন আঁচনি। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ পৰা। ক'ৰবাত আঁচনি সম্পূৰ্ণ হ'লেও ওলোৱা নাই পানী, আন ক'ৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ ময়মতালিত পদবন্দী এতিয়া সাধাৰণ জনতা। আৰু কাজিৰঙাৰ কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম। কাজিৰঙা জল জীৱন আঁচনি কেনেধৰণৰ অৱস্থা বা জল জীৱন আঁচনিৰ পৰা ৰাইজ কিমান উপকৃত হৈছে সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে। হয়, ফুলদানি হৈ জিলিকি ৰৈছে মিছন জল জীৱন আঁচনিৰ প্ৰকল্প নিৰ্মাণৰ বহু বছৰ পাছতো আজি কোপতি ৰাইজে নাপালে পানী। আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি কাজিৰঙাৰ ডিৰিঙত উপস্থিত আছোঁ। ক'ব লাগিব যে আমি যেতিয়া মোৰ ওচৰলৈ আহিছিলে মাটিডোখৰৰ কাৰণে জলসিঞ্চন বিভাগটো বঢ়াবৰ কাৰণে, তেতিয়া মই ক'লোঁ নিশ্চয়কৈ মই দিম বুলিয়েই ক'লোঁ, কাৰণ ৰাইজৰকৈ মই ডাঙৰ নহয়, ৰাইজৰ যেতিয়া পানীকণ পাব মোৰো ভাল লাগিব। সেই হিচাপতে মই প্ৰথমতে এবাৰ আহিছিলে সেইটো টেংকি বনালে, আকৌ দ্বিতীয়বাৰ আহিলে এইটো আমাৰ পাম্পটো বহালে, দুবাৰকৈ আহিছে। তেতিয়া মোক ক'লে বোলে আপোনাক এটা চাকৰিও দিয়া হ'ব ইয়াতে। তেতিয়া মই সোধা নাছিলোঁ দাম দৰ কিবা পইচা পাতি কিমান দিব কিমান নাই বা যি কি নহওক, তথাপিও মই তেনেধৰণে চাকৰিটো কৰি আছিলোঁ আৰু বহুত দিনেই মই পানী দিলোঁ ৰাইজক। পানী দিয়াৰ পিছত পইচা পাতি দিয়াৰ কিন্তু কোনো হেৰি নাই, ক'ৰ পৰা পাম কেনেকৈ পাম কোনো ছিষ্টেমেটিক নাই। আপুনি এটকাও নাপালে নেকি? মই আজিলৈকে এটকাও নাপালোঁ। কিমান দিন কাম কৰিলে আপুনি? মই প্ৰায় ডেৰ বছৰ 2 বছৰমান কৰিছোঁ। 2 বছৰমান কৰিলোঁ, কিন্তু মই কাগজ পত্ৰখিনি গোটেইখিনি ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পিছতো আজিলৈকে মই পইচা পাতি নাপালোঁ। যদিহে এই অনুষ্ঠানটোৰ পৰা ৰাইজৰ উপকৃত নহয়, যদি ভেকু ভাওনাহে যদি কৰিছে, তেতিয়াহ'লে মই এতিয়াই চৰকাৰৰ ওচৰত জনাব বিচাৰোঁ, কাজিৰঙা যিহেতু এডোখৰ বৃহৎ মানে মূল্যৱান জেগা, মূল্যৱান ঠাই, এই ঠাইখিনি মই এনেই ফ্ৰীকৈ দি দিয়াটো ভাল পোৱা নাই। কাৰণ ইউজ যেতিয়া হোৱা নাই, মোক চৰকাৰী মাটিডোখৰ আকৌ ঘূৰাই দিয়ক। এই বস্তু বাহনিখিনি গোটেইখিনি লৈ যাওক আৰু মোক মাটিডোখৰ ঘূৰাই দিয়ক। মাটি লোৱাৰ পাছত বিভাগীয়ভাৱে আপোনাৰ সৈতে কোনোবা যোগাযোগ হৈছে নেকি? মাটি লোৱাৰ পিছত ইঞ্জিনিয়াৰ দুজনমান আহি পেলাই অকল এই পানীৰ কাৰণেহে আহিছিলে, মোৰ ব্যক্তিগত হিচাপে কোনো অহা নাই আৰু বা পঞ্চায়তৰ মানুহ কোনো অহা নাই। পঞ্চায়তৰ ওচৰলৈও মই গৈছিলোঁ, কিন্তু আজিও যদি যাওঁ তেখেতসকলেও গম নাপায় যে কি হৈ আছে আচলতে। মই বোকাখাতলৈ গৈ থাকোঁ, বোকাখাতলৈও গম নাপায় পইচাটো কোনে দিব সেইটোও নাজানে। বাৰু পইচাটো দিয়া নিদিয়াত ডাঙৰ কথা নহয়, কথাটো হ'ল কি ৰাইজৰ কাৰণে মই মাটিডোখৰ দিছিলোঁ, এই ৰাইজৰ কাৰণে দিয়াৰ যিটো পৰিলক্ষিতত মই দিছিলোঁ, যদি কামটো সিদ্ধি নহয় তেতিয়া আমাৰো মনটো ভাল নালাগে। কাৰণ ইমান মূল্যৱান জেগাডোখৰত আমি মূল্যৱান ঠাইডোখৰ আমি এনেই বিনষ্টকৈ পেলাই ৰাখিছোঁ। আৰু যিবিলাক পাইপ পুতিলে সেই পাইপবিলাক দেখিবলৈ আমাৰ ৰাস্তা কিনাৰত যিহেতু গাঁও, এখন গাড়ী পৰিলে মানে 3-4 জেগাত পাইপ ফুটি যায়। আৰু একদম নিম্নমানৰ অৱস্থাৰ মানে টেপবিলাক বহাইছে, টেপবিলাক বহোৱাৰ কাৰণে মানুহৰ ঘৰত গৈ পেলাই পানীটো নাপায়গৈ। যি নিম্নমানৰ পাইপবিলাক লগাইছে, টেপবিলাক লগাইছে, সেই টেপবিলাক একেবাৰে একদম নিম্নমান। আৰু এতিয়া আজি যদি মোৰ লগত যায় তেতিয়া মই দেখুৱাব পাৰিম পাইপবিলাক কেনেধৰণে পুতিছে। পাইপবিলাক মানে ওপৰতে পেলাই ৰাখিছে, সাধাৰণ এডাল প্লাষ্টিক পাইপ দি পেলাই। ইমান নিম্নমানত কামটো কৰিলে মানে কোনেও মানে মানুহে সন্তুষ্ট প্ৰকাশ নকৰে। গতিকে একদম নিম্নমানৰ লগোৱাৰ কাৰণে কামবিলাক আৰু বেয়া হৈছে। নিশ্চয়কৈ এইখিনি মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা আমি উল্লেখ কৰিম যে এইগৰাকী আচলতে তেখেতে এই যিখিনি গুৰুত্বপূৰ্ণ তেখেতৰ ভূমি বা অত্যন্ত প্ৰয়োজনীয় ভূমি বুলি ক'ব লাগিব। কাজিৰঙাত যিহেতু এনে ভূমিৰ পোৱাটো যথেষ্ট কষ্টকৰ, কিন্তু তেনেস্থলতো এই ভূমিখিনি তেখেতে ৰাইজক পানী খুৱাবৰ বাবে তেখেতে দান কৰিছিলে, যাৰ প্ৰেক্ষাপটত আৰু মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে আমি দেখুৱালোঁ যে কাজিৰঙাটো এক প্ৰকাৰ ফুলদানি স্বৰূপ হৈ পৰিছে জল জীৱন মিছন আঁচনি। কোনো ধৰণৰ জল জীৱন মিছন আঁচনিৰ পৰা ৰাইজ উপকৃত হ'ব পৰা নাই, কেৱল প্ৰশাসনতহে এতিয়া পৰিণত হৈছে এই আঁচনি।